কৰিছিলে আৰু তাৰ পৰা এখন FIR মৰিগাঁৱত জিলাত যিখন দাখিল কৰিছিলে সেইখনকে মেইন FIR বুলি কনচিডাৰ কৰি গোটেইকেইটা কেছ ক্লাব কৰি পেলাই ইনভেষ্টিগেশ্যন আৰম্ভ কৰিলে আৰু ডিচেম্বৰৰ 12 তাৰিখে চাৰ্জশ্বিটখন ফাইল কৰিলে। তাৰপিছত চাৰ্জ হিয়াৰিং হ'ল আজি 3 দিন আগত। চাৰ্জ হিয়াৰিঙতো অনাৰেবল ট্ৰায়েল কোৰ্টে চাৰ্জ ফ্ৰেম কৰিছে। চাৰ্জশ্বিটত যিকেইটা ছেকশ্যন আছিলে প্ৰত্যেকটো ছেকশ্যনতে কোৰ্টে আপহেল কৰি পেলাই সেইবিলাক ছেকশ্যনৰ ধাৰাত চাৰ্জ ফ্ৰেম কৰিছে। এই কেছৰ চাৰ্জ ফ্ৰেমিং হৈ থকাৰ সময়তে অভিযুক্ত নম্বৰ 2 অৰ্থাৎ একিউজ নম্বৰ 2 শ্যামকানু মহন্তই গুৱাহাটী প্ৰথমতে ট্ৰায়েল কোৰ্টত আৰু তাতে বিফল হোৱাৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ত ট্ৰায়েল কোৰ্টৰ যিটো তেওঁ বেইল এপ্লিকেশ্যন তাৰ ৰিজেকশ্যন অৰ্ডাৰটো গুৱাহাটী উচ্চ ন্যায়ালয়ত চেলেঞ্জ কৰিলে আৰু সেইটো এখন বেইল এপ্লিকেশ্যন কৰিছিলে। তেওঁ বেইল এপ্লিকেশ্যন নম্বৰ হৈছে 1221/2026 শ্যামকানু মহন্ত ভাৰ্চেছ ষ্টেট অফ আছাম। এই বেইল এপ্লিকেশ্যনৰ শুনানি দুটা পৰ্যায়ত হৈছিলে। প্ৰথম দিনাখন তেওঁলোকৰ যিজন ডিফেন্সৰ এডভকেট যিজন আপোনাৰ পিটিশ্যনাৰ শ্যামকানুৰ এডভকেট তেওঁ 22 তাৰিখে তেওঁলোকৰ যুক্তিখিনি দাঙি ধৰিছিলে আৰু অসম চৰকাৰৰ ফালৰ পৰা আমি 25 তাৰিখে আমাৰ ফালৰ যিখিনি ক'বলগীয়া আছিলে সেইখিনি কথা আমি ক'লোঁ অন বিহাফ অফ প্ৰচিকিউশ্যন। দুদিনীয়া হিয়াৰিং হোৱাৰ পিছত জাজমেণ্ট ৰিজাৰ্ভ কৰা আছিলে আৰু ন্যায়াধীশ মিতালী ঠাকুৰীয়া কোৰ্টত এই কেছৰ শুনানি গ্ৰহণ কৰা হৈছিলে। আজি 29/5/2026 চনত এই বেইল এপ্লিকেশ্যনখনৰ যিটো জাজমেণ্ট সেই জাজমেণ্টটো আজি 2টা বজাত ডেলিভাৰ কৰিছে আৰু এই জাজমেণ্টটো ডেলিভাৰ কৰি পেলাই যিখন বেইল এপ্লিকেশ্যন আছিলে সেইখন ৰিজেক্ট কৰিছে। অৰ্থাৎ শ্যামকানু মহন্তই যিটো অৰ্ডাৰ ট্ৰায়েল কোৰ্টত চেলেঞ্জ কৰি পেলাই উচ্চ ন্যায়ালয়ত বেইল এপ্লিকেশ্যনৰ দ্বাৰা তেওঁ বেইল বিচাৰিছিলে সেই প্ৰাৰ্থনাটো গুৱাহাটী উচ্চ ন্যায়ালয়ে অগ্ৰাহ্য কৰিছে। ফলত শ্যামকানু মহন্তৰ আজিৰ তাৰিখত বেইল এপ্লিকেশ্যন ৰিজেক্ট হোৱা বুলি আমি ক'ব পাৰোঁ। আমি এটা 26 পৃষ্ঠাৰ জোৰা এটা অৰ্ডাৰ দিছে আজি মাননীয় উচ্চ ন্যায়ালয়ে আৰু সেইটো আমি বিশেষকৈ ওপৰে পঢ়ি পেলাই যিখিনি দেখিলোঁ যে 6-7টা পইণ্টত গুৱাহাটী উচ্চ ন্যায়ালয়ে এই বেইলটো ৰিজেক্ট কৰিছে। তাৰ প্ৰথমতে কোৱা হৈছে যে শ্যামকানু মহন্ত ইজ এ ফ্লাইট ৰিস্ক অৰ্থাৎ তেওঁৰ যিখিনি আগৰ কণ্ডাক্ট আছিলে সেই কণ্ডাক্টৰ বেচিছত গুৱাহাটী উচ্চ ন্যায়ালয়ে এইখিনিত ছেটিছফাই হৈছে আমাৰ আৰ্গুমেণ্টৰ ওপৰত যে দেয়াৰ ইজ এ ৰিস্ক অফ হিজ ফ্লিডিং এৱে ফ্ৰম ট্ৰায়েল অৰ্থাৎ তেওঁ ট্ৰায়েল পৰা আঁতৰি গৈ পেলাই তেওঁ ফ্লাইট ৰিস্ক বুলি যিটো কোৱা হয় তেওঁ এবস্কণ্ডাৰ হোৱাৰ চান্স এটা আছে। চ' সেইটো উচ্চ ন্যায়ালয়ে সেই পইণ্টটো কনচিডাৰ কৰিছে। 2 নম্বৰতে কৈছে তেওঁৰ আগতেও কেইটামান ছিটুৱেশ্যন আছিলে তেওঁৰ মোবাইলত যিখিনি ডাটা আছিলে এইবিলাক চব তেওঁ আঁতৰাই দিছিলে, ইৰেজ কৰিছিলে। সেইবোৰ আমাৰ প্ৰচিকিউশ্যনে বহুত টেকনিকেলি কষ্ট কৰি পেলাই সেইখিনি ৰেষ্ট'ৰ কৰিছিলে। চ' সেইকাৰণে দেয়াৰ ইজ এ চান্স অফ অৰ পচিবিলিটি অফ টেম্পাৰিং অফ এভিডেন্স এই পইণ্টটোতো কোৰ্টে কনচিডাৰ কৰিছে। 3 নম্বৰত শ্যামকানু মহন্তই আমি কিছুমান আমি প্ৰমাণ দাখিল কৰিছিলোঁ উচ্চ ন্যায়ালয়ত যে তেওঁ আন এগৰাকী একিউজ পাৰ্চন অমৃত প্ৰভাক তেওঁ কি ক'ব লাগে কি ক'ব নালাগে সেই বিষয়ে তেওঁ শ্ৰুতলিপি দিছিলে। সেইখিনি কথাও কোৰ্টে কনচিডাৰ কৰি পেলাই তেওঁক কৈছে যে দেয়াৰ ইজ এ চান্স অফ টেম্পাৰিং অফ এভিডেন্স অৰ ইনফ্লুৱেঞ্চিং অফ উইটনেছ এই পইণ্টটো আনিছে যে ইনফ্লুৱেঞ্চ কৰিব পাৰে তেওঁ উইটনেছসকলক তেওঁ যদি জেলৰ পৰা বাহিৰলৈ আহে। তাৰোপৰি কোৰ্টে যিটো গুৰুত্ব সহকাৰে গোটেই ক্ৰাইমটো কনচিডাৰ কৰিছে অৰ্থাৎ গ্ৰেভিটি অফ দ্য অফেন্স ইজ অলছ' ওৱান অফ দ্য গ্ৰাউণ্ড যাৰ বেচিছত বেইলটো ৰিজেক্ট কৰিছে। তাৰোপৰি কোৰ্টে খুব ভালকৈ অসম চৰকাৰক প্ৰশংসা কৰি কৈছে যে ডে টু ডে হিয়াৰিঙৰ কাৰণে অসম চৰকাৰে প্ৰচিকিউশ্যনৰ ফালৰ পৰা যিখিনি কৰিব লাগিছে কোনো ধৰণৰ ডিলে হোৱা নাই অৰ্থাৎ দেয়াৰ কেনট বি এনি ডিলে ইন দ্য ট্ৰায়েল অৰ্থাৎ ট্ৰায়েল আৰম্ভ হোৱাত বা ট্ৰায়েল চলাত কোনো ধৰণৰ গাফিলতি অসম চৰকাৰৰ ফালৰ পৰা হোৱা নাই আৰু কোৰ্টেও সেইটো সময়মতে ডে টু ডে হিয়াৰিং কৰি আছে। সেইকাৰণে দেয়াৰ ইজ ন' চান্স অফ ডিলে ইন ট্ৰায়েল অৰ্থাৎ যিহেতু ডে টু ডে বেচিছত অলৰেডি ফাষ্ট ট্ৰেক কোৰ্টত কেছটো চলি আছে সেই পইণ্টটো কোৰ্টে কনচিডাৰ কৰি পেলাই কৈছে যে দেয়াৰ ইজ ন' স্ক'প অফ ডিলে অফ ট্ৰায়েলছত তেওঁ ট্ৰায়েল ফেচ কৰিব লাগে। তাৰ উপৰিও কোৰ্টে কৈছে যে তেওঁ কৈছিল যে লাইফ ফৰ বা আৰ্টিকল 21 কনষ্টিটিউশ্যনত ৰাইট অফ লাইফ অৰ্থাৎ তেওঁ
জীৱনৰ কাৰণে যিবোৰ উচ্চতম ন্যায়ালয়ে কিছুমান প্ৰিন্সিপল ধৰি দিছিলে সেই প্ৰিন্সিপলৰ ওপৰত আৰ্গুমেণ্ট কৰিছিলে আৰু সেইখিনি কথাটো উচ্চ ন্যায়ালয়ে কৈছে যে তেওঁৰ ক্ষেত্ৰত কোনো ধৰণৰ ভায়লেশ্যন অফ দ্য প্ৰিন্সিপল অফ ৰাইট টু লাইফ কোৰ্টে ফাইণ্ডিংছত দিছে আৰু এই 7-8টা পইণ্টৰ বেচিছত বেইল এপ্লিকেশ্যনখন ৰিজেক্ট হৈছে। আপোনালোকে জাজমেণ্টটো পঢ়ি চাব পাৰে, পেৰাগ্ৰাফটো 57 পৰা 82লৈকে গোটেই এনালাইচিছখিনি কোৰ্টে কৰিছে। আৰু অসম চৰকাৰে আজি এটা কথা আপোনালোকক আগত মই ক'বলৈ পাই সুখী হৈছোঁ যে যেতিয়া আমি অসম চৰকাৰৰ ফালৰ পৰা CID কেছটো ইনভেষ্টিগেশ্যন আৰম্ভ কৰিছিলে, বিভিন্ন গণ্যমান্য ব্যক্তি, বিভিন্ন সংগঠনে সকলোৱে তেওঁলোকে এটা এপ্ৰিহেনশ্যন প্ৰদৰ্শন কৰিছিলে যে এইটো এটা ৱাটাৰ টাইট কেছ নহ'ব বুলি। যিহেতু আমি ট্ৰায়েল কোৰ্টত ফ্ৰেমিং অফ চাৰ্জত প্ৰত্যেকটো ধাৰাকে কোৰ্টে আপহেল কৰিলে আৰু চাৰ্জ ফ্ৰেম কৰিলে, তাতো বেইল এপ্লিকেশ্যন ৰিজেক্ট হ'ল ট্ৰায়েল কোৰ্টত। আৰু আজি উচ্চ ন্যায়ালয়তো ট্ৰায়েল কোৰ্টত বেইল এপ্লিকেশ্যনখন শ্যামকানু মহন্তৰ ৰিজেক্ট হোৱাৰ ফলত এইটোৱে প্ৰমাণিত হ'ল যে অসম চৰকাৰৰ অৰ্থাৎ আমাৰ যি প্ৰচিকিউশ্যন দল আছে, ইনভেষ্টিগেশ্যন টিম আছে, তেওঁলোকে কাম যিখিনি কৰিলে, যিটো একদম ৱাটাৰ টাইট কেছ এটা ইনভেষ্টিগেশ্যন কৰি উলিয়াইছে আৰু তাৰ ফলত প্ৰত্যেকটো ষ্টেপতে একিউজ কেইজনে তেওঁলোকে বাধাৰ সন্মুখীন হৈছে 1 নম্বৰ, আৰু 2 নম্বৰ বিফলতা পাইছে। গুৰুত্বপূৰ্ণ কথা এটা, যেহেতু ফাষ্ট ট্ৰেকত কেছটো চলি আছে, ফাষ্ট ট্ৰেকত হোৱাৰ বাবে লং ডিটেনশ্যনৰ বিষয়টো পৰৱৰ্তী সময়ত অহাৰ সম্ভাৱনা নাই নেকি? আৰু এনেকুৱা সম্ভাৱনা আছে নেকি যে শ্যামকানু মহন্তে গোটেই ট্ৰায়েলটো জেলত থাকি ফেচ কৰিব লাগিব? চাওক, এই বিষয়ত মই এডভকেট নহয়, তেওঁ নিশ্চয় নিজৰ এডভকেটৰ লগত তেওঁ আলোচনা কৰিব। কিন্তু কোৰ্টৰ ফালৰ পৰা এইটোকে কোৱা হৈছে যে এইটো ষ্টেজত বেইলটো ৰিজেক্ট কৰিছে। বেইলটো এটা কণ্টিনিউৱাছ প্ৰচেছ। আজিৰ কিছুদিন পিছত যদি নতুন কজ অফ একশ্যন ওলায়, তেওঁ সেইটো কেছত নতুন গ্ৰাউণ্ড লৈ পেলাই তেওঁ বেইল এপ্লিকেশ্যন পুনৰ কৰিব পাৰিব উচ্চ ন্যায়ালয়তে বা তলৰ কোৰ্টতে, ট্ৰায়েল কোৰ্টতে আকৌ পাৰিব। বা এই অৰ্ডাৰটোত যদি তেওঁৰ যদি এগ্ৰিভ হোৱা বুলি গম পায়, যে তেওঁলোকৰ উকিলে যদি এডভাইচ কৰে, তেওঁলোকে সুপ্ৰিম কোৰ্টলৈ যোৱাৰ ৰাস্তাও থাকিব। কিন্তু অসম চৰকাৰে প্ৰত্যেকটো লেভেলতে আমাৰ যিটো ইনভেষ্টিগেশ্যন টীম আছে, তেওঁলোকৰ কাম ইতিমধ্যে শেষ হৈছে। কিন্তু আমাৰ যিটো প্ৰচিকিউশ্যনৰ দল আছে আৰু তাৰ উপৰি আমাৰ যিটো লিগেল টীম আছে, এই লিগেল টীমখিনি ডিষ্ট্ৰিক্ট কোৰ্টতো আমি ৰেডি হৈ আছোঁ, অৰ্থাৎ ছেশ্যনছ কোৰ্টত বা ফাষ্ট ট্ৰেক কোৰ্টত। আমি উচ্চ ন্যায়ালয়তো এই কেছত আমাৰ টীমটোৱে যথেষ্ট কাম কৰিছে। আৰু যদি তেওঁলোকে সুপ্ৰিম কোৰ্টলৈ লৈ যায় কেছটো, তেতিয়াহ'লে উচ্চ ন্যায়ালয়তো অসম চৰকাৰে উপযুক্ত অধিবক্তা দি পেলাই কেছটো ফাইট কৰিব। এতিয়া দেখা গৈছে অমিত প্ৰভা মহন্ত, সঞ্জীৱন গাৰ্গ, পৰেশ বৈশ্য, নন্দেশ্বৰ বৰা, তেওঁলোকে বেল পিটিশ্যন ফাইল কৰিছে, তেওঁলোকে বেল পিটিশ্যন অৰ্ডাৰ দিয়া নাই। শেষৰ যদি গোচাই আমিৰত 9 বজাত নাকচ কৰাইছে আজি কিছু সময় পূৰ্বে। এতিয়া গোটেই বিষয়টো সকলো অভিযুক্ত জামিনৰ কাৰণে আহিব। এই বিষয়ত চৰকাৰী পক্ষৰ ফালৰ পৰা আপোনালোকে কেনেকুৱা ধৰণৰ প্ৰতিহত কৰিবৰ কাৰণে সাজু? আমি আপোনালোকে দেখিছেই যে প্ৰত্যেকটো ষ্টেজত উই হেভ দ্য টিম অফ বেষ্ট অফ লয়াৰ্ছ। আমি একদম যিকেইজন আটাইতকৈ ভাল এডভকেট ক্ৰিমিনেল লত, সেইকেইজন আমাৰ টীমটোত আছে। আপোনালোকে যদি দেখে, আমাৰ যিটো প্ৰচিকিউশ্যন দল, জিয়াউল কামাৰ ডাঙৰীয়াক আমি নেতৃত্ব দিছোঁ, তেওঁৰ লগত BM চৌধুৰীৰ পৰা আৰম্ভ কৰি আমাৰ গোটেই ভাল ক্ৰিমিনেল লয়াৰ্ছখিনি আমি টীমটোত লৈ লৈছোঁ। আৰু তাৰ ফলত আজিৰ তাৰিখত কোনো ধৰণৰ এতিয়ালৈকে গাফিলতি হোৱা নাই। যিসকলে ইতিমধ্যে তেওঁলোকে এপ্ৰিহেনশ্যন বা তেওঁলোকে অলপ ছাছপেক্ট কৰিছিলে যে অসম চৰকাৰে কেছটো ঢিলাই দিব, ইয়াতে মই আপোনালোকক খুজিছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা অসম চৰকাৰে যিখিনি দায়িত্ব আমাক দিছে, সেই দায়িত্বখিনি আমি সুকলমে কোনো ধৰণৰ গাফিলতি নোহোৱাকৈ আমি কৰি যাম। এইটো এটা ষ্ট্ৰেটেজি হয়। এই ষ্ট্ৰেটেজি মই এনেকৈ মিডিয়াৰ আগত কোৱাটো উচিত নহ'ব। আপোনালোকে জানে যে প্ৰায় 392 নাম্বাৰ্ছ অফ উইটনেছ আছে। প্ৰত্যেকজন উইটনেছে কেছটোৰ ট্ৰায়েলত ইম্পৰ্টেণ্ট নহ'ব পাৰে, তেওঁক জৰুৰী নহ'ব পাৰে, ৰেলিভেণ্ট নহ'ব পাৰে। যিসকল উইটনেছ, এইটো নৰ্মেল ট্ৰায়েল কোৰ্টৰ ছিষ্টেমে, যদি 100জন থাকে তাৰে গুৰুত্বপূৰ্ণ বা যিসকল ৰেলিভেণ্ট উইটনেছ থাকে, হয়তো 20জন বা 25জন হ'ব। অৰ্থাৎ কোৰ্টৰ সময়ো নষ্ট নহয় আৰু কেছটো প্ৰমাণ কৰাত সুবিধা হয় ফ্ৰম দ্য ছাইড অফ প্ৰচিকিউশ্যন। আমি যিকেইজন উইটনেছ আমাৰ কেছটো প্ৰমাণ কৰাৰ কাৰণে আমি আমাৰ এনালাইচিছত যদি ভাবোঁ যে তেওঁলোকৰ গুৰুত্বপূৰ্ণ ৰোল আছে, তেনেকুৱা উইটনেছসকলক আমাৰ প্ৰচিকিউশ্যন উইটনেছে গোটেইবিলাক ষ্টেটমেণ্ট পঢ়ি চাব, যিবিলাক ডকুমেণ্টছ আছে ডকুমেণ্টছখিনি চাব, আৰু তাৰ উপৰি যিখিনি ইলেক্ট্ৰনিক এভিডেঞ্চ আছে এইখিনি চাই পেলাই যিকেইজন ৰেলিভেণ্ট উইটনেছ হ'ব তেওঁলোকক আমি কেছলৈ
আমি আমাৰ ফালৰ পৰা আমি কোৰ্টক লিষ্টখন দিম আৰু কোৰ্টে তেওঁলোকক সামন কৰি পেলাই উইটনেছৰ কাৰণে আমন্ত্ৰণ কৰিব। সেই বিষয়ে মই আপোনাক এইটো সময়ত এনেকৈ কৈ দিয়াটো উচিত নহ'ব, যিহেতু মেটাৰটো কোৰ্টত চলি আছে আৰু এটা এটা টেকটিকেল মুভ। আমি কাক কেতিয়া মাতোঁ, প্ৰথম ষ্টেজত মাতিব পাৰোঁ, নামাতিবও পাৰোঁ, শেষ পৰ্যায়ত মাতিব পাৰোঁ, বা কেতিয়াবা এনেকুৱা হয় যে ডিফেন্সৰ উইটনেছৰ পিছতো আমি আকৌ প্ৰচিকিউশ্যন এজন দুজন উইটনেছক মাতিব পাৰোঁ। চ' বিভিন্ন পৰ্যায়ত তাৰমানে আপুনি ফুটবল খেলখনৰ নিচিনা অপজিট পাৰ্টিৰ ষ্ট্ৰেটেজি চাই পেলাই আমাৰ ষ্ট্ৰেটেজি গৈ থাকিব। আমি এটা ষ্ট্ৰেটেজি বনাম, কাৰণ উই হ্যাভ দ্য ফাৰ্ষ্ট টু প্লেচ আৱাৰ কেছ। আমাৰ কেছটো আমি প্ৰথম কৰিব লাগিব, কিন্তু আমি যিখিনি লৈ পেলাই আগবাঢ়িব লাগে সেইখিনি লৈ আগবাঢ়িম। ভৱিষ্যতে যদি দেখোঁ যে কোনোবা আৰু মাতিব লগা থাকে, সেই যি আমাৰ টোটেল উইটনেছ আছে তাৰ ভিতৰৰ পৰাই আমি মাতিব পাৰিম। 8 জুনৰ পৰা গোচৰটোৰ ট্ৰায়েল আৰম্ভ হ'ব বুলি কোৱা হৈছে। এতিয়া 8 জুনৰ পৰাই প্ৰকৃত যিখন বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব, এনে ক্ষেত্ৰত এডভোকেট জেনেৰেল হিচাপে আপুনি গোচৰটো কেনেকৈ মনিটৰ কৰিম বুলি ভাবিছে আৰু কেনেকৈ গোটেই বিষয়টো আগুৱাই লৈ যাব? চাওক, এইটো আমাৰ এটা টিম ৱৰ্ক। আমি প্ৰত্যেকটো ষ্টেজতে আমি গোটেই কেছটো প্ৰিপেয়াৰ কৰোঁ, তাৰ ওপৰত আলোচনা বিলোচনা হয়, প্ৰত্যেকজনে নিজৰ নিজৰ মতামত দিয়ে, দেন উই কাম টু এ ছিংগল পইণ্ট অফ কনচিডাৰেশ্যন। এটা আমি ষ্ট্ৰেটেজি লৈ পেলাই আমি আগবাঢ়োঁ আৰু তাতে এজ এডভোকেট জেনেৰেল, এজ হেড অফ দ্য প্ৰচিকিউশ্যন টিম আমাৰ জিয়াউল কামাৰ বা প্ৰত্যেকজন এডভোকেট যি এই কেছটোত আমাৰ লগত জড়িত হৈছে, প্ৰত্যেকে এই গোটেই প্ৰচেছটোত ইনভলভ হয়। যেনেকৈ এটা ক্ৰিকেট টীমত 11জনে হেৰি কৰে, ফিল্ডৰ মাজত হাডল কৰি পেলাই তেওঁলোকে ষ্ট্ৰেটেজি কৰে, আমাৰ ঠিক তেনেকৈ আমিও এটা হাডলত বহোঁ। কেছটো যেতিয়া আমাৰ ডেট আহিব, এতিয়া 8 তাৰিখ, আমি 3 তাৰিখ 4 তাৰিখৰ পৰা আমি পূৰা প্ৰিপেৰেশ্যন কৰিম, আৰু ইনফেক্ট অল প্ৰিপেৰেশ্যন আৰম্ভ হৈ গৈছে। বাট হোৱাট উইল বি আৱাৰ একজেক্ট পজিশ্যন অন 8, আমি যোনদিনাখন লিষ্টখন দিব লাগিব, কাক কেতিয়া মাতিব লাগিব, আমি কোৰ্টক ৰিকুৱেষ্ট কৰিব লাগিব, সেইবিলাক আমি সময়ে সময়ে কৰি গৈ থাকিম। তাতে মোৰো ইনভলভমেণ্ট থাকিব আৰু মোৰ লগত আমাৰ গোটেই দলৰ প্ৰত্যেকজন ছিনিয়ৰ এডভোকেট প্ৰত্যেকৰে ইনভলভমেণ্ট থাকিব। অভিযুক্তৰ ফালৰ পৰা এটা কথা বাৰম্বাৰ কৈ আছে, কোৰ্টতো ডেছক্ৰিপশ্যনৰ সময়ত কোৱা হৈছে যে ছিংগাপুৰৰ দুজনমান অসমীয়া যিসকলে হয়তো ইয়াৰ পৰা গুৰুত্ব দাবী কৰে, তেওঁলোকক এই গোচৰটোত একিউজ কিয় কৰা নাই বুলি কোৰ্টত সেই কথা উল্লেখ কৰিছে। এই ক্ষেত্ৰত কেনেকুৱা তেওঁলোকে বিভিন্ন কথা ক'ব পাৰে আৰু সেইটো কোৰ্টে কনচিডাৰ কৰিব। আমি তেওঁলোকৰ কথাৰ ওপৰত আমি ৰিয়েকশ্যন নিদিওঁ। আমি আমাৰ মতে ইনভেষ্টিগেশ্যন কৰোঁ। আমাৰ কাৰণে কোনো ব্লু হোৱাইট পাৰ্চন নাই, কোনো আমাৰ ফেভাৰেট পাৰ্চন নাই। যিকেইজন উইটনেছ হৈ পেলাই আমাৰ কেছটো দেখা পাম যে এতিয়া বহুত আছে, এতিয়া ধৰি লওক কেইবাজনো মানুহ আছে যাক আমি উইটনেছ হিচাপে লৈছোঁ, বাট দে আৰ নট একিউজড। কিন্তু মিডিয়া বা তেওঁলোকৰ মতেতো তেওঁলোকো একিউজ হ'ব লাগে। আপোনালোকৰ মিডিয়াৰে কেইবাজন মানুহে ইণ্টাৰভিউ লৈছিলে, তেওঁলোককোতো ইফালৰ পৰা আৰ্গুমেণ্ট কৰে যে তেওঁলোক কিয় একিউজ নহ'ল। চ' ক্ৰিমিনেল ল'টো এটা লজিকেল থিং, তাতে ইম'শ্যনছে প্লে নকৰে। মানুহৰ ইম'শ্যনছ, কাৰোবাক ভাল পোৱা বেয়া পোৱা এইবিলাক বা ৰাজনীতি বা সমাজনীতি এইবিলাকৰ ওপৰত কেছ এটা নচলে। এইটো সম্পূৰ্ণ আইনী প্ৰক্ৰিয়া, তাতে লজিক লাগিব, ৰিজনছ লাগিব এণ্ড ফেক্টছ লাগিব। এতিয়া তেওঁলোকে কি ভাবি আছে, কাক কৰিব লাগে কাক কৰিব নালাগে, আমাৰ ইনভেষ্টিগেশ্যন অফিচাৰ প্ৰত্যেকৰে লগত কথা পাতিছে, প্ৰত্যেকৰে ষ্টেটমেণ্ট লৈছে। যিখিনি আমাৰ কেছৰ কাৰণে দৰকাৰ সেইখিনিক আমি লৈছোঁ এজ উইটনেছ। হয়তো 2-এজনক উইটনেছ আমি লোৱাও নাই, আৰু যিকেইজনক আমি গোটেইখিনি কথা বতৰা ইনভেষ্টিগেশ্যনৰ সময়তো প্ৰথম চব উইটনেছে থাকে। প্ৰথম দিনাখন শ্যামকানু মহন্তকো মাতোঁতে আমি উইটনেছ হিচাপে মাতিছিলোঁ। আমিতো তেওঁ একিউজ কৰা নাই, কিন্তু যেতিয়া আমি চবৰ কথা বতৰা শুনিলোঁ, তেওঁৰ কথা বতৰা শুনিলোঁ বা আন যিকেইজন একিউজ হৈছে, তাৰপিছতহে তেওঁলোকে উইটনেছৰ পৰা কনভাৰ্ট হৈ পেলাই একিউজ হৈ গ'ল। চ' তেওঁলোকে কাক বিচাৰিছে কাক নাই বিচাৰে সেইটো বিচাৰ্য বিষয় নহয়। তেওঁলোকে নিশ্চয় ক'ব পাৰে তেওঁলোকৰ কথা, কিন্তু আমাৰ ফালৰ পৰা এইটোকে আমি ক'ব খোজোঁ যে যিসকল প্ৰকৃত দোষী তেওঁলোকক আমি আইডেণ্টিফাই কৰি উলিয়াইছোঁ। তেওঁলোকৰ এগেইনষ্টত আমি কেছটোত চাৰ্জশ্বিট দিছোঁ। প্ৰথম পৰ্যায়ত আমাৰ ফাৰ্ষ্ট ট্ৰেক কোৰ্টত প্ৰত্যেকটো পইণ্টত ডিছকাশ্যন হ'ল। প্ৰত্যেকজন একিউজডৰ ওপৰত তেওঁলোকৰ আৰ্গুমেণ্টছ শুনিলে, আমাৰ চাৰ্জশ্বিট চালে, আমাৰ এভিডেঞ্চ চালে, ইন দ্য ফৰ্ম অফ উইটনেছ ষ্টেটমেণ্ট, ইন দ্য ফৰ্ম অফ ইলেক্ট্ৰনিক ডাটা, ইন দ্য ফৰ্ম অফ ডকুমেণ্টছ। এইবোৰ চোৱাৰ পিছত কোৰ্ট ছেটিছফাইড হৈ পেলাই চাৰ্জ ফ্ৰেম কৰিছে। তেওঁলোকে কোৰ্টে কোন মিডিয়াত কি ওলাইছে, কোন একিউজে কি কৈছে তাৰ ওপৰত চাৰ্জ ফ্ৰেম নাই কৰা। তেওঁলোকে যা মেটেৰিয়েলছ প্লেচ বিফ'ৰ দ্য কোৰ্ট, যিখিনি মেটেৰিয়েলছ কোৰ্টত আছে তাৰ ভিত্তিতহে চাৰ্জ ফ্ৰেম কৰিছে, আৰু তাৰ ভিত্তিতে আজি বেইল হিয়াৰিঙো হৈছে। কাৰণ এই তলৰ গুৱাহাটী উচ্চ ন্যায়ালয়তো তলৰ চাৰ্জশ্বিটখন চাইছিলে আৰু বাকী মেটেৰিয়েলছখিনি চাই পেলাইহে আজি এই জাজমেণ্টটো ডেলিভাৰ কৰিছে।